वेलकम बैक टू माई चैनल बंधु बान्धवी सकल आज भिडिओ मैं कारेक्ट टेन्सर जी पार्ट 2 पार्ट 1 तो अलरेडी आपलोड कर लिंक तो डिस्क्रिप्शन बक्सत आछे आपनालोके तारपर डाउनलोड कर लब। आज मैं पार्ट 2 तो करिम कारण यार भितर गोटेईटा जिबिलाक प्रश्न कठिन कठिन जिबिलाक टेन्सर प्रश्न आए गोटेइखिनि इयात सामरि लोৱা আছে गतिके आपनालोকৰ কাৰণে এই ভিডিওটো बहुत गुरुत्वपूर्ण हब। এই দুটা पार्ट 1 और पार्ट 2 मिली आपनार गोटेई परीक्षार कारण कारेक्ट टेन्स यार पৰাই আহিব 100%। सो आपनालोके भिडिओটো काइन्डली सम्पूर्णকৈ চাব আৰু যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে প্লেলিষ্টবোৰ ডিসক্ৰিপশন বক্সত দিয়া আছে আপোনালোকে তাৰ পৰা আপোনালোকৰ প্ৰয়োজনখিনি চাই ল'ব। ওকে সো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। प्रथम प्रश्नটো এনেকুৱা আছে হি কাম হিয়াৰ এ লিটিল হোৱাইল এগো। হি কাম হিয়াৰ এ লিটিল হোৱাইল এগো যেহেতু ইয়াত মই কিন্তু একদম শৰ্ট ট্ৰিক্সবিলাক সোনকালে কৈ যাম কাৰণ বেছি লেন্থি নকৰিম ভিডিওটো। এ লিটিল হোৱাইল এগো যেহেতু এগো কথাটো এগো বিফোৰ সিঙ্গল বাক্যত থাকিলে এইটো সদায় পাষ্ট ইনডিফিনিট হ'ব গতিকে এইটো খালি কেম কৰি দিলে হৈ গ'ল। ঠিক আছে এইটো সাবজেক্ট তাৰপিছত মূল ভাৰ্বৰ পাষ্ট ফৰ্ম তাৰপিছত বাকিখিনি যি আছে এইখিনি একে। ইয়াত সেকেন্ড প্ৰশ্নটো আছে এ লিটিল হোৱাইল আৰ্লিয়াৰ হি বি দেয়াৰ তাৰ মানে অলপ আগতে তেখেত তাত আছিল গতিকে ইয়াতো আৰ্লিয়াৰ বুলি শব্দটো আছে এ লিটিল হোৱাইল আৰ্লিয়াৰ আৰু এগো এই শব্দবিলাক থাকিলে কিন্তু এইখিনি কিন্তু পাষ্ট ইনডিফিনিট হ'ব গতিকে পাষ্ট ইনডিফিনিট সাবজেক্ট ইয়াত বিৰ পাষ্ট ফৰ্ম হ'ল অনলি ওয়াজ গতিকে আপোনালোকে যদি ওয়াজ দি দিয়ে হি ওয়াজ দেয়াৰ। 3 নম্বৰটো আছে হি ওয়ান্ট দ্যাট আই শুড গো। আই শুড গো মানে তেওঁ বিচাৰে যে মই ইয়াৰ পৰা যাব লাগে গতিকে আই শুড গো যেহেতু মই যোৱা উচিত এইটো কিন্তু পাষ্ট হিচাপে ধৰি নল'ব আই শুড গো গতিকে এই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব হি ওয়ান্টস। ইয়াত খালি ওয়ান্টস লিখিব লাগিব কাৰণ সাবজেক্ট আছে এইটো থাৰ্ড পাৰ্সন গতিকে পাৰৰ লগত এজ বাই এজ যাব। যেহেতু আই শুড গো বুলি কৈছে দ্যাট যে মই যাব লাগে গতিকে তেওঁ বিচাৰে যে মই যোৱা উচিত সো হি ওয়ান্টস দ্যাট আই শুড গো। 4 নম্বৰটো আছে ৰাহুল went out after he locked his door. After he locked his door গতিকে এই ক্ষেত্ৰত মন ৰাখিব যেহেতু ইয়াত বিফোৰ আফটাৰ শব্দ থাকে দুটা বাক্যৰ ক্ষেত্ৰত যেতিয়া বিফোৰ আফটাৰ থাকিব তেতিয়া হলে আফটাৰৰ পিছৰ অংশখিনি পাষ্ট পাৰফেক্ট হ'ব আৰু আফটাৰৰ আগৰ অংশখিনি পাষ্ট ইনডিফিনিট হ'ব তাৰ মানে এটা পাষ্ট ইনডিফিনিট আৰু এটা পাষ্ট পাৰফেক্ট হ'ব। এতিয়া কনফিউজন হ'ল পাষ্ট পাৰফেক্ট কেতিয়া কোনটো হ'ব মনত ৰাখিব আফটাৰ শব্দটো থাকিলে আফটাৰৰ পিছৰখিনি পাষ্ট পাৰফেক্ট হ'ব আৰু বিফোৰ শব্দ থাকিলে বিফোৰৰ আগৰখিনি পাষ্ট পাৰফেক্ট হ'ব গতিকে এটা যেহেতু পাষ্ট পাৰফেক্ট তেনেহ'লে বাকিটো পাষ্ট ইনডিফিনিট আৰু ইনডিফিনিট ইয়াত কৰি দিয়া আছে গতিকে এইটো পাষ্ট পাৰফেক্ট কৰিলে হৈ গ'ল। এইটো আমি কি লিখিম পাষ্ট পাৰফেক্ট হ'ল সাবজেক্ট তাৰপিছত এটা হেড বহিব তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মত আমি ব্যৱহাৰ কৰিব হি হ্যাড লকড হিজ ডোৰ। ঠিক আছে নেক্সট আছে দ্য পেশেন্ট ডাই বিফোৰ এই চাও ইয়াত বিফোৰ আছে আগৰটো আফটাৰ আছিল এইটো বিফোৰ গতিকে বিফোৰৰ আগৰখিনি পাষ্ট পাৰফেক্ট বিফোৰ মানে এনে আগত আফটাৰ মানে এনে পিছত গতিকে বিফোৰ থাকিলে বিফোৰৰ আগৰখিনি পাষ্ট পাৰফেক্ট আৰু বাকিখিনি পাষ্ট ইনডিফিনিট হ'ব ইনডিফিনিটটো কৰি দিয়া আছে এইটো তেনেকুৱা হ'ব দ্য পেশেন্ট ইয়াতো হ্যাড বহিব তাৰপিছত ডি আই ই ডি এইটো পাষ্ট পাৰ্টিচিপল ফৰ্মত হ্যাড ডাইড হ'ব। ঠিক আছে গতিকে এইটো হৈ গ'ল বিফোৰ থাকিলে বিফোৰৰ আগত পাষ্ট পাৰফেক্ট আফটাৰ থাকিলে আফটাৰৰ পিছত পাষ্ট পাৰফেক্ট। তাৰপিছত আই ৱেইট হিয়াৰ আনটিল ইউ কাম তুমি অহালৈকে মই ইয়াত অপেক্ষা কৰিম ইয়াত প্ৰেজেন্ট আছে গতিকে ইয়াত যেহেতু কাম আছে প্ৰেজেন্ট গতিকে এইটো হ'ব ফিউচাৰ এটা প্ৰেজেন্ট হ'লে এটা ফিউচাৰ এটা কণ্ডিশ্যন দিছে কণ্ডিশ্যন বাক্যবিলাকত এনেকুৱা টাইপৰ হয় যে এটা প্ৰেজেন্টত থাকিলে এটা ফিউচাৰ ইয়াত যদি কেম থাকিলে হয় তেনেহ'লে ইয়াত উড হ'ব তেতিয়া। ঠিক আছে আই উড ৱেইট সো ইয়াত হ'ব আই শ্যাল ৱেইট আই শ্যাল ৱেইট হ'ব কাৰণ মই ইয়াত অপেক্ষা কৰিম আনটিল তুমি অহালৈকে। ঠিক আছে নেক্সট আছে ইট ৰেইন সিন্স ইউ কাম নট ইউ কেম এই তুমি অহাৰ সেই সময়খিনি নিৰ্দিষ্ট এই তুমি অহা যিটো সময় এই সময়ৰ পৰা কণ্টিনিউৱাছ বৰষুণ দি আছে গতিকে এইটো প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব। এতিয়া ইট হেজ বিন ৰেইনিং সিন্স ইউ কেম তুমি অহাৰ পিছৰ পৰাই কণ্টিনিউৱাছলি বৰষুণ দি আছে গতিকে ইট হেজ বিন ৰেইনিং এনেকুৱা টাইপৰ বাক্য যদি থাকে সিন্সৰ পিছত এটা শব্দ থাকিলে তেতিয়া ভাবিব যে এই পাৰ্টিকুলাৰ সময়টোৰ পিছৰ পৰা এতিয়ালৈকে বুজাইছে। ঠিক আছে ইট ৰেইন সিন্স ইউ কেম।
ইট গ' টু ৰেইন ভেৰি চুন এতিয়া ভেৰি চুন ইট গ' টু ৰেইন ভেৰি চুন মানে এই বাক্যবিলাক নিয়াৰ ফিউচাৰ বুলি কোৱা হয় নিয়াৰ ফিউচাৰ ৱাৰ্ক যদি হয় কোনো কাম থাকিলে এই কামটোক সম্ভাৱনা এতিয়াও যিহেতু কামটো ভৱিষ্যতে অনুষ্ঠিত হ'ব এতিয়াও হোৱা নাই কিন্তু বহুত সম্ভাৱনা আছে নিয়াৰ ফিউচাৰ খুব পচিবিলিটি আছে গতিকে এই কাৰণে ইয়াত ডাইৰেক্ট প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স নকৰি আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ গোয়িং টু ফৰ্মটো ইয়াত ব্যৱহাৰ কৰোঁ গতিকে ইট ইজ গোয়িং টু ৰেইন যেহেতু ইয়াত ইনফিনিটিভ আছে মূল ভাৱটো এইটোতো ভাৱ নহয় কাৰণ এইটো ইনফিনিটিভ হৈ গৈছে গতিকে এইখিনিতে আমাৰ ইউজ কৰিব লাগিব চ' ইট ইজ গোয়িং টু ৰেইন ভেৰি চুন অ'কে এনেকুৱা টাইপৰ বাক্য কিন্তু মানে অলপ কনফিউজন টাইপৰ হয় আপোনালোকে ক্লিয়াৰ কৰি ল'ব মানে কথা হয় যে ভেৰি চুন যিহেতু আছে তাৰ মানে খুব ওচৰত আছে গতিকে ভেৰি চুন শব্দ থাকিলে আপোনালোকে গোয়িং টু ফৰ্ম ব্যৱহাৰ কৰি কৰিব পাৰে যেনেকুৱা এটা ঘটনা অলপ সময়তে ঘটিব বুলি সম্ভাৱনা আছে গতিকে ইট ইজ গোয়িং টু হেপেন a fact or a happening okay it is going to happen it is going to complete it is going to do এনেকুৱা টাইপৰ বাক্য হ'ব পাৰে যেতিয়া ভেৰি চুন বুলি থাকিব গতিকে আপোনালোকে এইখিনি মনত ৰাখিব চ' আই নেভাৰ কাম এক্ৰছ ছাচ এ বিগ স্নেক ইন মাই লাইফ মোৰ জীৱনত মই তেনেকুৱা এটা ডাঙৰ মানে সাপৰ সন্মুখীন হোৱা নাছিলোঁ গতিকে আই নেভাৰ যিহেতু কৈছে নেভাৰ মানে এতিয়ালৈকে মানে আজিলৈকে এনেকুৱা মানে আজিয়ে মই দেখিছোঁ কিন্তু আজিলৈকে মই এনেকুৱা মানে ঘটনাখিনিৰ লগত মোৰ সাক্ষাৎ হোৱা নাই গতিকে এই ক্ষেত্ৰত নেভাৰ আৰু ইভাৰ থাকিলে মনত ৰাখিব নেভাৰ আৰু ইভাৰ শব্দটো থাকিলে মোষ্ট অফ দ্য টাইম বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হয় গতিকে আই হেভ নেভাৰ গতিকে ইয়াত হ'ব আই হেভ নেভাৰ ইয়াত নেভাৰ নেভাৰ নেভাৰৰ ঠাইতে থাকিব তাৰপিছত মূল ভাৱটো পাষ্ট পাৰ্টিচিপল গতিকে হেভ যিহেতু প্ৰেজেণ্ট পাৰফেক্ট গতিকে কাম কেম কাম ঠিক আছে আই হেভ নেভাৰ কাম Number 10, Abdul want to be a doctor. মানে আব্দুল এটা ডক্টৰ হ'ব বিচাৰে এইটো গতিকে এই ক্ষেত্ৰত আব্দুল যেহেতু তেওঁৰ এটা মনৰ ইচ্ছা প্ৰকাশ কৰিছে জেনেৰেলি কোনো কাম হোৱা কোনো কাম ঘটা কোনো কাম কৰা কোনো অভ্যাসগত কাম কোনো চিৰসত্য কাম এই গোটেইবিলাক কিন্তু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হয় তেওঁ এজন ডক্টৰ হ'ব বিচাৰে এইটো সাধাৰণভাৱে কৈছে গতিকে আব্দুল ওৱান্টছ এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব আব্দুল যেহেতু থাৰ্ড পাৰ্চন গতিকে ভাৰ্বৰ লগত এছ আমি ইনক্লুড কৰি দিলে এড কৰি দিলেই হৈ যাব ঠিক আছে তাৰপিছত হানি টেষ্ট চুইট দিছে এইটো হানি এইটো এটা চিৰসত্য ঘটনা হানিটো মিঠা লাগে তিতাটো নালাগে গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব হানি টেষ্ট ইট ইজ এ থাৰ্ড পাৰ্চন চ' ইয়েছ এটা অলৰেডি আছে আমি এছ লগাই দিলোঁ হি গ' আউট 5 minutes এগো বুলি কথাষাৰ আছে তাৰমানে ঘটনাটো ইতিমধ্যে হৈ গৈছে পাষ্ট টেন্স গতিকে গ'ৰ পৰিৱৰ্তে ৱেণ্ট বহুৱাই দিলে হৈ গ'ল ঠিক আছে This paper appear twice daily এইটো twice daily regularly generally এইবিলাক শব্দ মই ইয়াৰ আগৰ ভিডিঅ'তে মই কৈ দিছোঁ এইবিলাক থাকিলে ইউজুৱেলি twice thrice generally now and often nowadays এই শব্দবিলাক যদি থাকে আপোনালোকে কিন্তু নিশ্চয়কৈ এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সতে কৰি দিব গতিকে দিছ পেপাৰ এই পেপাৰখন সপ্তাহত দুবাৰ ওলায় গতিকে এপিয়াৰ্ছ বুলি কৈ দিলে হৈ গ'ল appears twice daily এটা স্পেলিং মিষ্টেক আৰু এটা পি হ'ব গতিকে এইখিনি হ'ল 13 নম্বৰ 14 নম্বৰটো কি আছে 14 নম্বৰটো আছে লুক চোৱা দ্য ছান ৰাইজ অভাৰ দ্য হিলছ মানে কি এই ঘটনাখন তেতিয়া হ'ব পাৰে যেতিয়া কামখিনি সেই সময়ত চলি আছে তোমাক কৈছে যে চোৱা সূৰ্যই মানে পাহাৰৰ ওপৰেদি উঠি আছে গতিকে কামখিনি কণ্টিনিউৱাছ হৈ আছে এই সময়ত গতিকে ইয়াতো হ'ব দ্য ছান ইজ ৰাইজিং কিন্তু সানৰাইজেছ কথাটো কিন্তু এটা ধ্ৰুৱ সত্য যে সূৰ্য উদয় হয় দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট কিন্তু এই ক্ষেত্ৰত সেই সময়টোত যেহেতু কামটো চলি আছিল গতিকে ছান ইজ ৰাইজিং অভাৰ দ্য হিলছ তাৰমানে চোৱা সূৰ্য এতিয়া উঠি আছে এতিয়া হি ইউজ টু এতিয়া অতীতৰ কথা হি ইউজ টু ভিজিট আছ এভৰি উইক তেওঁ আগতে প্ৰতিদিনে প্ৰায় প্ৰতি সপ্তাহত আমাক লগত দেখা কৰিছিল বাট কিন্তু এতিয়া হি ৰেয়াৰলি এই এনেকুৱা বাক্যবিলাক আপোনালোকৰ কনফিউজন ফেলাব পাৰে মনত ৰাখিব এইটো ইউজ টু অতীতৰ ঘটনা অতীতত এনেকুৱা কৰিছিল কিন্তু বৰ্তমান ৰেয়াৰলি এতিয়া তেওঁ নাও বুলি আছে গতিকে বাট হি ৰেয়াৰলি কাম নাও তাৰমানে আগতে হি প্ৰতি সপ্তাহত আহিছিল ইউজ টু কাম মানে আহিছিল বাট ৰেয়াৰলি জেনাৰেলি নাও এণ্ড অফটেন এইবিলাক শব্দ থকা মানে কি আমি কিন্তু এইটো এটা নতুন শব্দ আপোনালোকে পালে ৰেয়াৰলি থাকিলেও এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কৰি দিব গতিকে অনলি কামছ কৰি দিলে হৈ গ'ল তাৰমানে হি ইউজ টু ভিজিট আছ এভৰি উইক বাট হি ৰেয়াৰলি কামছ নাও এতিয়া কিন্তু তেওঁ খুব কম সময়ত আহে গতিকে এইটো এটা তেওঁৰ জেনেৰেল কাম বুজিছে গতিকে প্ৰেজেণ্ট ইনডিফিনিট টেন্স তাৰপিছত নেক্সট আই নট চি হিম চিন্স উই মেট এ ইয়াৰ এগো এই চিন্স শব্দটো আছে
গতিকে সিন্সৰ পিছত যেটো সময় এটা আমি ফিক্সড বুলি ধৰি লম উই মেট এ ইয়াৰ আগত মানে এবছৰ আগত আমি যেতিয়া দেখা কৰিছিলো তাৰ পিছৰ পৰা মই তাক দেখা নাই গতিকে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব মনত ৰাখিব যে এই ক্ষেত্ৰত যেহেতু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আমি ইউজ কৰিব নোৱাৰো কাৰণ সি নো এইবিলাক ভাৰ্বৰ লগত জেনাৰেলি আইএনজি যোগ নহয় কিন্তু দেখি থকা কাৰ্যটো কিবা এটা চৰাইক মই দেখি আছো কিবা এটা বস্তু এই মুহূৰ্তত দেখি আছো এইটো বেলেগ কথা আই এম ওয়াচিং বা মই দেখি আছো কিন্তু একচুয়ালি মই তেতিয়াৰ পৰা তাক দেখিয়ে থকা নাই কন্টিনিউয়াসলি এনেকুৱাটো মেটাৰ নহয় যে মোৰ সন্মুখত বহি আছে মই তাক দেখিয়ে থকা নাই এনেকুৱাটো হ'ব নোৱাৰে গতিকে এই ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স নহয় প্ৰেজেন্ট পাৰফেক্ট টেন্সত ইউজ কৰিলে আমি বাক্যটো সম্পূৰ্ণকৈ মিনিং প্ৰকাশ কৰিব পাৰো গতিকে আই হ্যাভ নট সিন মই তাক দেখা নাই কেতিয়াৰ পৰা him since we met a year ago এবছৰ আগতে তেওঁৰ লগত মই দেখা হোৱাৰ পিছৰ পৰা মই তেওঁক দেখা নাই গতিকে I have not seen him এই ক্ষেত্ৰত আপোনালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্স কৰিব বা we know each other for long এনেকুৱা টাইপৰ বাক্য থাকিলে we have known each other এনেকুৱা টাইপৰ বাক্য হ'লে আপোনালোকে একই নিয়মত কিন্তু কৰি দিব I walked for half an hour when it suddenly started to rain I walked for half an hour আধা ঘণ্টা ধৰি মই খোজকাঢ়ি আছিলো কিন্তু হঠাতে It suddenly started to rain. এই ঘটনাটো কেতিয়া ঘটিছে আপোনালোকে কক এটা কিন্তু এটা ইম্পৰ্টেন্ট সেন্টেন্স তাৰ মানে এইটো দিছে আপোনালোকে চাও এইটো তো পাষ্টৰ ঘটনাটো কিন্তু পাষ্টৰ তাৰ মানে আজিৰ কথা নহয় গতিকে এই আধা ঘণ্টা ধৰি বৰষুণ হোৱাৰ আগলৈকে কিন্তু মোৰ কামখিনি চলি আছিল গতিকে এইটো পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব সো I had been walking দিলে আপোনালোকৰ বাক্যটো কাৰেক্ট হ'ব I had been walking for half an hour when it suddenly started to rain ঠিক আছে তাৰপিছত did you think you see me somewhere before তুমি কি ভাবা যে তুমি মোক কেতিয়াবা দেখিছা somewhere কোনোবা ঠাইত মোক আগত দেখিছিলা did you think ইয়াত you did বুলি কৈছে past কৰিছে আপোনালোক past প্ৰশ্ন কৰিছে did you think তুমি কি ভাবিছিলা যে you had seen me গতিকে you had seen me somewhere before ইয়াত যেহেতু এটা past tense আছে did you think গতিকে বাকি did you think এটা এটা past tense বাক্য আছে গতিকে you এটো see আমি ডাইৰেক্ট কিন্তু see দিব নোৱাৰো আৰু এই বাক্যটো এটা কনফিউজন বাক্য এটাত কিছুমান সেন্টেন্সত কিছুমান ক্ষেত্ৰত মই দেখিছো যে ইয়াত স ইউজ কৰিছে সেই ক্ষেত্ৰত কিন্তু দুটাই কিন্তু আমাৰ স কি ইউজ হ'ব কাৰণ did you think এটা এটা কোশ্চেন কৰিছে did you think you see me somewhere before actually এটাত কিন্তু খালি see দিলেও হৈ যায় ঠিক আছে ইয়াত কিন্তু খালি see বুলি যদি আমি দিও তেতিয়াও কিন্তু হ'ব কাৰণ ইয়াত যেহেতু did you think বুলি কৈছে কিন্তু যেহেতু ইয়াত আৰু এটা কথা আছে did you think এইটো এটা বাক্য এই বাক্য পিছত এটা প্ৰশ্ন কৰিছে তুমি কি ভাবিছিলা তুমি কি চিন্তা কৰিছিলা যে তুমি মোক কেতিয়াবা দেখিছিলা ঠিক আছে সো did you think you had seen me somewhere before so ইয়াত had seen বুলি দিলেও হ'ব কিন্তু কিছুমান সেন্টেন্সত কিন্তু মই এটো স বুলিও দেখা পাইছো এনেকুৱা বাক্য ঠিক আছে গতিকে আপোনালোকে কমেন্ট কৰিব এই বাক্যটোৰ ওপৰত মই কনফিউজন থকা বাক্যটো লৈ আহিছো ঠিক আছে আসলতে এই কেটা বাক্য মই এই কেটা মানে এই কেটা 30 প্ৰায় 30 টা মান এইকটা মই এখন কিতাবৰ পৰা কালেক্ট কৰিছো গতিকে এই বাক্যটো যে ইয়াৰ আগৰ বাক্যটো did you think বুলি আছে এটা আপোনালোকে কমেন্টত জনাব ইয়াত কিন্তু মই past perfect হিচাপে কৰি দিলো The town changed its appearance completely since 1980 মানে 1980 চনৰ পিছৰ পৰা নিৰ্দিষ্ট এটা সময় আছে গতিকে has been changed to আমি দিব নোৱাৰি the town has been changed its appearance কোনে চেঞ্জ কৰিলে গতিকে ডাইৰেক্ট যদি আমি এটো এনেকুৱা দিও গতিকে এই ক্ষেত্ৰত যেহেতু the town subject আকৌ এটা ইয়াৰ মানে আৰু ইয়াৰ pronoun ইউজ কৰিছে the town changed its appearance town to নিজৰে appearance চেঞ্জ কৰিলে so the town has changed its appearance the town has changed its appearance since completely যেহেতু কথাটা কৈছে completely জৰিয়তে আমি এটো বুজিব পাৰো যে এটো এটা কাম সম্পূৰ্ণ হৈছে গতিকে তেতিয়াৰ পৰা যেতে আজিলৈকে এনেকুৱা ঘটনা হৈছে 1980 চনৰ পৰা এতিয়ালৈকে বহুতখিনি পৰিৱৰ্তন হৈছে গতিকে টাউন হ্যাজ চেঞ্জড ইটস এপিয়াৰেন্স completely since 1980 নেক্সট আছে if you come I go if কন্ডিশনত যদি প্ৰেজেন্ট টেন্স থাকে এটা ফিউচাৰ টেন্স হ'ব বাস এটো মেইন নিয়ম গতিকে এটো প্ৰেজেন্ট আছে গতিকে এটো ফিউচাৰ হ'ব I shall go
নেক্সট আছে ইফ ইউ কাম আই উড গো, ইয়াত উড আছে মনত ৰাখিব। আগৰটো আছিল ইফ ইউ কাম আই শ্যাল গো, কিন্তু যেহেতু এই শ্যালৰ কথাটো ইয়াত পাষ্ট টেন্স কৰি দিছে, শ্যাল আৰু উইলৰ পাষ্ট ফৰ্ম ইয়াত উড ব্যৱহাৰ কৰা হয় কণ্ডিশ্যন সেন্টেন্সত, গতিকে এইটো যেতিয়া পাষ্ট টেন্স থাকে তেতিয়াহে উড হয়, গতিকে ইয়াত উড আছে, এইটো পাষ্ট টেন্স হ'ব। পাষ্ট টেন্স হ'লে কামটো কেম হৈ যাব, কেম। ঠিক আছে, তাৰপিছত এইটো একে পেটাৰ্ণত লৈছোঁ মই, ইফ ইউ কাম আই উড হেভ গন, যদি ইয়াত উড হেভ থাকে, উড হেভ থাকিলেই এইটো পাষ্ট পাৰফেক্ট হ'ব, গতিকে ইয়াত হ'ব হ্যাড কাম। উড হেভ থাকিলে এইটো পাষ্ট পাৰফেক্ট হ'ব, এইটো হ'ব হ্যাড কাম। ঠিক আছে, নেক্সট আছে ইফ আই বি ইউ আই উড নট ডু দ্যাট। ব্ৰেকেটত যদি বি থাকে আৰু ইফ কণ্ডিশ্যনৰ বাক্যটো যদি নিজে কিবা হোৱাৰ ইচ্ছা প্ৰকাশ কৰে, ঠিক আছে, এইটো ইম্পচিবল কণ্ডিশ্যনাৰ বুলি কোৱা হয়। এই ইম্পচিবল কণ্ডিশ্যনাৰত যদি ছাবজেক্টে কিবা হোৱাৰ ইচ্ছা প্ৰকাশ কৰে, মনৰ ইচ্ছা বা আশা এনেকুৱা প্ৰকাশ কৰে যে কিবা এটা হ'বলৈ নিজকে এই বস্তুটোৰ লগত তুলনা কৰিছে, গতিকে এই ক্ষেত্ৰত জেনেৰেল যিটো অতীতৰ কথা হিচাপে ৱাজ ব্যৱহাৰ হ'ব, এইটো ৱাজ নহয় ৱেয়াৰ হ'ব, গতিকে ইফ আই ৱেয়াৰ ইউ। কিন্তু যদি বক্তাৰ কিবা থকাৰ ইচ্ছা প্ৰকাশ কৰা হয়, ইয়াত পাৰ্চন টু পাৰ্চন হোৱাৰ ইচ্ছা প্ৰকাশ কৰে, সেই ক্ষেত্ৰত ৱেয়াৰ। কিন্তু পাৰ্চনটো যদি কোনো বস্তু বুলি কনভাৰ্ট কৰা এনেকুৱা বুজায়, এইটোও মনত ৰাখিলেও হ'ব এই ট্ৰিক্সটো, যে মোৰ যদি মইতো মানি হ'ব নোৱাৰোঁ, মোৰ যদি টকা থাকিলে হয়, তো এনেকুৱা থাকিব পাৰে ইফ আই বি উইংছ অফ ডাভ, ইফ আই বি বেলেগ বেলেগ বস্তু থকাৰ ইচ্ছা প্ৰকাশ কৰিব পাৰে। এই ক্ষেত্ৰত কিন্তু এই আমি ৱেয়াৰ ব্যৱহাৰ নকৰি এইটো হ্যাড ব্যৱহাৰ কৰিম। ইফ আই হ্যাড মানি, ইফ আই হ্যাড উইংছ অফ ডাভ, ইফ আই হ্যাড সাচ এ পাৰ্চন, অ'কে, তেনেকুৱা ধৰণৰ যদি কিবা বস্তু থকাৰ কথা প্ৰকাশ কৰে, কিবা বস্তু থকাৰ ইচ্ছা প্ৰকাশ কৰিলে সেই ক্ষেত্ৰত কিন্তু হ্যাড ব্যৱহাৰ হ'ব। ঠিক আছে, তাৰপিছত 26 নম্বৰ আছে আই শ্যাল ৰিচ হোম বিফৰ দ্য ছান ছেট। ইয়াত বিফৰ আফটাৰ দি দুটা বাক্য দিছে। ইয়াৰ আগৰ মই কৈছোঁ যে বিফৰ আফটাৰ থাকিলে আগৰখিনি পাষ্ট পাৰফেক্ট আৰু পিছৰখিনি পাষ্ট ইনডেফিনিট, কিন্তু ইয়াৰ আগৰখিনি ফিউচাৰত আছে, ফিউচাৰত আছে, ইয়াৰ আগৰখিনি ফিউচাৰত আছে, গতিকে এটা প্ৰেজেণ্টত হ'ব। ঠিক আছে, এইটো এটা কণ্ডিশ্যন টাইপৰ যে মই সূৰ্য অস্ত যোৱাৰ আগতেই ঘৰ পাম, গতিকে এইটো যিহেতু এতিয়াও পোৱা নাই, এটা ফিউচাৰ কণ্ডিশ্যন, গতিকে এটা ফিউচাৰ থাকিলে এটা প্ৰেজেণ্ট ইনডেফিনিট হ'ব, গতিকে এই ক্ষেত্ৰত দ্য ছান ছেটছ, দ্য ছান ছেটছ বুলি লিখি দিলে হ'ল। ঠিক আছে, নেক্সট আছে আই ডু দি জব চিন্স ইউ কেম হিয়াৰ। তুমি ইয়াত অহাৰ পিছৰ পৰা, তুমি ইয়াত অহাৰ চিন্স ইউ কেম, তাৰমানে তুমি যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰা মই কামটো কৰি আছোঁ। আই হেভ বিন ডুইং দ্য জব, আই হেভ বিন ডুইং দ্য জব। ঠিক আছে, মই তেতিয়াৰ পৰাই কামটো কৰি আছোঁ। কিন্তু ইয়াত যদি চিন্স নাথাকে, বিফৰ ইউ কেম যদি এনেকুৱা থাকে যে আই ডু দি জব বিফৰ ইউ কেম, সেই ক্ষেত্ৰত কিন্তু বেলেগ হ'ব, বিফৰ আফটাৰৰ ফৰ্মুলাটো ইউজ হ'ব। 28 নম্বৰটো আৱাৰ টেট এক্সাম কমেন্স অন 31st of October। এতিয়াতো 31st অক্টোবৰ অহা নাই, কামখিনি কিন্তু এটা নিৰ্দিষ্ট ফিউচাৰত যদি একটা নিৰ্দিষ্ট ডেটত কোনো কাম অনুষ্ঠিত হ'ব এনে সম্ভাৱনা বা একদম একজেক্ট ফিক্সড ডেট দিয়া আছে ফিউচাৰত, এইটো হোৱাৰ সম্ভাৱনা প্ৰবল। এই ক্ষেত্ৰত আমি ফিউচাৰ ইউজ নকৰি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ইউজ কৰিব পাৰোঁ। গতিকে এই ক্ষেত্ৰত কমেন্সেছ বুলি লিখি দিলে হ'ল, কমেন্সেছ মানে অনুষ্ঠিত হ'ব। ঠিক আছে, ইএছ প্লাছ কৰি দিওঁ, যিহেতু আমাৰ টেট এক্সামটো 3rd-person, গতিকে ইয়াত কমেন্সেছ হ'ব। হুইচ বুক ইউ লাইক দ্য মষ্ট, এটা প্ৰশ্ন কৰিছে, হুইচ বুক কোনখন কিতাপ, ইয়াত অতীতৰ কোনো চিমটম দিয়া নাই, কিবা ইয়েষ্টাৰডে বা কিবা এটা ঘটনা তেনেকুৱা ধৰণৰ দিয়া নাই, গতিকে হুইচ বুক দি প্ৰশ্ন কৰিছে, ইউ লাইক দ্য মষ্ট আটাইতকৈ বেছি তুমি কোনটো পচন্দ কৰা, গতিকে হুইচ বুক ডু ইউ লাইক, এইটো প্ৰশ্ন কৰিছে। প্ৰশ্নৰ বাক্যত হুইচ বা হোৱাট WH কুৱেশ্যন ৱাৰ্ডবিলাক থকাৰ লগতে এইটো থকাৰ পিছত আৰু এটা আমাৰ বি ভাৰ্ব লাগে বা হেল্পিং ভাৰ্ব লাগে, গতিকে বি ভাৰ্বটো ইয়াত ডু আহি যাব। হুইচ বুক ডু ইউ লাইক দ্য মষ্ট, এইটোত কোনো পৰিৱৰ্তন নহ'ব, অনলি হ'ব ডু, তাৰপিছত ইউ লাইক, যিটো যেনেকুৱা আছে তেনেকুৱাই ৰাখি দিব লাগিব। তাৰপিছত 30 নম্বৰ, মেনি চলজাৰ কিল ইন দ্য বেটেল লাষ্ট ইয়াৰ, যোৱা বছৰ যুদ্ধক্ষেত্ৰত বহুত চলজাৰ মৃত্যুবৰণ কৰিছে, গতিকে এইটো পেচিভ ভইচত দি আছে, গতিকে পেচিভ ভইচত থাকিলে এই বাক্যবিলাক যিহেতু পেচিভ ভইচত ইয়াত কোনো ছাবজেক্ট নাই, গতিকে আমি বুজি পালোঁ যে এইটো পেচিভ ভইচতে হ'ব। আৰু পেচিভ ভইচত থাকিলে আমাৰ মেনি চলজাৰৰ কথা কৈছে, গতিকে ইয়াৰ ৱেয়াৰ হ'ব,
ঠিক আছে, ইয়াত যেহেতু কোনো ভাব দিয়া নাই, তাৰপিছত মূল ভাবটো পাষ্ট পাৰ্টিচিপল হ'ব, কিল্ড। মেনি soldier were killed in the battle last year. So এয়া আছিল 30টামান আপোনালোকৰ কাৰেক্ট টেন্স পাৰ্ট 1 আৰু পাৰ্ট 2 দুয়োটা মিলি মই গোটেইবিলাক সামৰি লৈছোঁ। গতিকে ইয়াৰ পৰে প্ৰশ্ন আহিব 100% আপোনালোকে নিশ্চিন্ত থাকক। আৰু ইয়াৰ পিছৰ ভিডিঅ'বিলাক মই আনি আছোঁ আৰু বহুতো আপোনালোকে চাই থাকিব চেনেলটো। চ' আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।